হাজোৰ ১ নং ভেলকৰ গাঁৱৰ নিবাসী পিতৃ মৰহুম বক্কাৰ আলী আৰু মাতৃ নুৰজাহানৰ সুযোগ্য পুত্ৰ সন্তান আব্দুল বাৰেকে সদ্য ঘোষিত SSC, GD, CRPF বিভাগৰ বাছনি পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ বৃহত্তৰ বৰছলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অনাগত দিনতো মেধাৱী ছাত্ৰ আব্দুল বাৰেকে দেশমাতৃৰ সেৱাৰে নিজকে নিয়োজিত কৰিবলৈ প্ৰস্তুত হৈছে বুলি জানিবলৈ দিয়ে। মোৰ নাম আব্দুল বাৰেক, দেউতাৰ নাম বক্কাৰ আলী, মোৰ ঘৰ ১ নং ভেলকৰ বৰছলি অঞ্চলত। মই আজি SSCৰ আণ্ডাৰত হোৱা GD পৰীক্ষাত CRPF পদত জব পাইছোঁ। মোৰ বহুত ভাল লাগিছে। এতিয়া মোৰ সৰুৰ পৰা ইচ্ছা আছিল ডিফেন্সত চাকৰি কৰিম বুলি। মই মেট্ৰিক পাছ কৰাৰ পিছৰে পৰা প্ৰিপেৰেশ্যন কৰিছিলোঁ। যদিও মই 8বাৰ ফেইল হৈছোঁ, 9বাৰ মূৰত মই সফল হ'ব পাৰিছোঁ আল্লাহ তালাৰ ভগৱানৰ দয়াত। মানে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে? প্ৰিপাৰেশ্যনৰ মাজে মাজে কেতিয়াবা দোকানত কামো কৰিছোঁ, কেতিয়াবা ৰাতিপুৱা উঠি অলপ পঢ়িছোঁ, দোকানৰ পৰা আহি ৰাতিত 1-1.5 ঘণ্টা পঢ়িছোঁ। তাৰপিছত কেতিয়াবা ফাটবেলা ৰানিং কৰিছোঁ। এনেকৈ আৰু প্ৰচেষ্টা চলাইছোঁ। কামো কৰিছিলে আৰু ইফালে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। পিতৃ মাতৃক কি ক'বা এনেকুৱা এটা মুহূৰ্তত? পিতৃ মাতৃ আচলতে মোৰ দেউতাই 1 বছৰ হ'ল ঢুকাইছে। মোৰ দেউতাই মোক চাকৰিৰ বাবে বহুত চেষ্টা কৰিছিল, কিন্তু তেতিয়া সফল হ'ব পৰা নাছিলোঁ। এতিয়া দেউতা নাই, এতিয়া সফল হৈছোঁ, কিন্তু এইটো খবৰ দেউতাই পোৱা নাই। আৰু দেউতাই 1 বছৰ হ'ল মাৰা গৈছে। মা আছে, মা আজি সুখী হৈছে। চৰকাৰৰ প্ৰতি একো নাই, জনসাধাৰণৰ বাবে যাতে ভালকৈ কাম কৰি যাব পাৰি তাৰ বাবে প্ৰচেষ্টা চলাম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.